যোৱা 11 জুনৰ পৰা নিৰুদ্দেশ হৈ থকা ৰহাৰ যি খাইগড়ৰ পিংকি দাস নামৰ 13 বছৰীয়া কিশোৰীগৰাকী যোৱাকালি পুৱা নগাঁৱৰ ডিফুলত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে আচলতে এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে, এক চেপা উত্তেজনাৰ সৃষ্টি হৈছে ৰহা অঞ্চলত। যিহেতু আচলতে 11 জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু যোৱাকালি মৃতদেহ উদ্ধাৰ কৰা হৈছে নগাঁৱৰ ডিফুলত, আৰু পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াক হত্যাকাণ্ড বুলি। আৰু যোৱাকালিও যিহেতু আচলতে নিশা ৰহা থানাৰ চৌহদত যি মৃতদেহ লৈ পেলাই মৃতদেহ আগত লৈ আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে উচিত শাস্তিৰ দাবীত। আৰু বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে যে যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতি আৰু নগাঁও জিলা সমিতি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰহাত। আৰু বৰ্তমান সময়ত ৰহা যি আৰক্ষী থানাৰ চৌহদত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰা। আমি পৰিৱেশ দেখুৱাইছো, এফালে প্ৰতিবাদকাৰী আনফালে আকৌ আৰক্ষী কৰ্তৃপক্ষৰ আচলতে ব্যৱস্থা। বৰ্তমান সময়ত আচলতে যি ন্যায় বিচাৰি যি উচিত শাস্তি প্ৰদানৰ দাবীত ইতিমধ্যে যি ৰহা আৰক্ষী থানাৰ সন্মুখত এইদৰে SYCPয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি ৰহা আঞ্চলিক সমিতি আচলতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। আৰু আমি স্পষ্টভাৱে কৈছো, কোনো জাতি নাই আৰু ধৰ্ম নাই। গতিকে আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমি এই প্ৰতিবাদী কাৰ্যসূচী অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰকপত্ৰ আমি ৰহা সম জিলা আয়ুক্তৰ থ্ৰুৱেদি আমি প্ৰদান কৰিম। গতিকে আমি পুনৰবাৰ কৈছো যে অপৰাধীৰ কোনো জাতি আৰু ধৰ্ম নাই। সাধাৰণ সম্পাদক আছে যি ৰহাত যি ঘটনা ঘটিলে সঁচা মানৱ ঘটনা, এই ঘটনা হ'ব নালাগিছিলে। ই এগৰাকী 6ম শ্ৰেণীৰ ছাত্ৰীক যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল, আজিও সেই হত্যাকাৰী মুকলি আকাশৰ তলত আছে বুলি আমি খবৰ পাইছো। আমি দাবী জনাইছো এই আৰক্ষী প্ৰশাসনক, তেখেতসকলৰ গাফিলতিৰ কাৰণে এগৰাকী 6ম শ্ৰেণীৰ ছাত্ৰীক নিৰ্মমভাৱে হত্যা কৰিলে। সেই দায়িত্ব কোনে ল'ব? অসমৰ যিবিলাক গৃহ বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছো। কিয়নো যোৱা 11 তাৰিখে সেই ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈছিল। পৰৱৰ্তী সময়ত যোৱা সোমবাৰে সেই ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। এই এক কেনেধৰণৰ ঘটনা হ'ব পাৰে? ইমান এটা বিয়াগুম আৰক্ষী বিভাগ থকাৰ পিছতো সেই ছাত্ৰীগৰাকীক কিয় নিৰাপদে উদ্ধাৰ কৰিব নোৱাৰিলে? সেই এটা ডাঙৰ প্ৰশ্ন আজি অসমত উত্থাপিত হৈছে। ইতিমধ্যে কিন্তু ৰহা আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকা সন্দেহত 4জনক আটক কৰিছে। আমি ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলো। তেখেতসকলে আমাক এনেধৰণে ক'লে যে আৰু বহু অপৰাধী মুকলি আকাশৰ তলত আছে। আমি তেখেতসকলক সুধিব বিচাৰিছো, বাকীসকল অপৰাধী বৰ্তমান সময়ত ক'ত লুকাই আছে? তেখেতসকল চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছো। তেখেতসকলে আজি স্পষ্টভাৱে কওক, তেখেতসকলে কেতিয়া সেই মুকলি আকাশত থকা অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিব। অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেধৰণে প্ৰতিবাদ নকৰে ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম। মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিছে নিশ্চয় কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক অসীম চেত্ৰীয়ে।